দেউতা দেউতা মোৰ দেৰি হ'ব যাব তোমাৰ হোৱাই নাই নে মই বেলেগ ল'ৰা ছোৱালীৰ দৰে বাইক আৰু স্কুটিত নাযাওঁ নহয় কি মাজনী কিয় চিঞৰি আছ ইমান যদি দেৰি হৈছে যা গৈ যা দেউতাৰে চাগে কিবা কাম কৰি আছে ভালকৈ যাবি দেই মাজনী আজিকালি দিনকাল এনে বেয়া আৰু শুনচোন ৰমেনৰ দোকানত কেইটামান বাকি দিবলগীয়া আছে জানুৱাৰী মাহতে মাৰিম বুলি ভাবিছো জানুৱাৰী মাহত কেইটামান পইচাও পাম তোক সুধিলে কবি জানুৱাৰী মাহত গোটেই ধাৰ মাৰিম তুমিচোন কৈছিলা সেইখিনি পইচাৰে মোক চাইকেল এখন আৰু মোবাইল এটা কিনি দিম বুলি যদি কথা ৰাখিব নোৱাৰা কৈছিলা কিয় এতিয়া মই লগৰ কেইজনীৰ আগত লাজ পাম নহয় ল'ৰা ছোৱালীয়ে বিচৰা বস্তুবোৰ কোনজনী মাকৰনো দিব মন নাযায় মাক দেউতাকে নিজৰ সন্তানৰ কাৰণে সকলোখিনি কৰে তোৰ তুলনি বিয়াখনতে বহুত ধাৰ ললো নহয় সেইখিনি ধাৰ মাৰিব আছে দোকানৰ ধাৰ মাৰিব আছে চাইকেলখন বাৰু তই পিছে পৰেও ল'ব পাৰিবি এখনচোন চাইকেল আছে মোবাইলটো বাৰু লৈ দিব চেষ্টা কৰিম দেচোন আমাৰ হালোৱা গৰু এহালো আছে নহয় যদি পইচা নোজোৰে সেই হালকে বিক্ৰী কৰি তোক মোবাইল এটা দিম দে যেনেকৈ নহওক এইবাৰ মোক মোবাইল লাগিবই লগৰ ল'ৰা ছোৱালীবোৰৰ সকলোৰে দামী দামী মোবাইল আছে মোৰহে নাই হ'ব দেও মাজনী এইবাৰ যেনেকে নহওক তোক মোবাইল এটা দিমেই পিছে ডাঙৰ মোবাইল এটাত কিমান মান পৰিব 10,000 মানত হ'বনে 10,000 কি যে কোৱা নহয় তুমি মা তেতিয়াহ'লে কিমান 10,000তকৈ যদি কম হয় আমাৰেই ভাল হ'ব বুজিছ ঘৰৰ কামো আৰম্ভ কৰিব পাৰিম আৰু তোৰ তুলনি বিয়াখনতো এগালমান পইচা গ'ল বুজিছনে সেইখিনি ধাৰ মাৰিবই আছে ইমান যদি টকা গ'ল নেপাতিলে হ'ল হৈচোন আৰু 10,000ত ভাল মোবাইল নাপায় মোক আইফোন লাগে আইফোন কিমান মান পৰিব সেইটোত 70-80,000 মানৰ ভিতৰত পাই যাম কিন্তু তাতকৈ ভালকেইটা ল'ব লাগিলে 1 লাখৰ ওপৰত পৰি যাব দিব পাৰিবানে নোৱাৰা কোৱা মা 1 লাখ টকা কিহতো মাজনী মাক জীয়েকৰ কিহৰ ইমান আলোচনা মায়ে ক'ব দিয়া তোমাক দেউতা 100 টকা এটা দিয়াচোন 100 টকা আৰু কিয় তুমি বৰ প্ৰশ্ন কৰা মা দেউতা দিবানে কোৱা মোৰ দেৰি হৈছে ৰ দি আছো মলয়া মোৰ চলাৰ মনত 130 টকা আছে তাৰ পৰা 100 টকা এটা আনি দিয়া ৰব থেংকছ দেউতা মাত্ৰ ভালকৈ পঢ়িবি এই দেউতাৰাই তোক যি লাগে তাকেই আনি দিম ল মাজনী ভালকৈ যাবি আহো দেউতা মা তুমি কিন্তু দেউতাক কথাটো ক'বলৈ পাহৰি নাযাবা কম মই আহো দিয়া তুমি চাহ লৈ আহিবা হ'ব বাৰু ছোৱালীয়ে 100 টকাৰ মূল্য ক'ত বুজিব আমাৰ কাৰণে 1 টকা এটাও বহুত তাতে আৰু 100 টকা বাপেকটোই দিন হাজিৰা কৰি পাই মাত্ৰ 300 টকা তাতে হাজিৰা নাপালে নাই মাহৰ 10টা দিন কাম কৰি বাকি কেইদিন বহি থাকোতেই যায় তাতে আৰু তাইখেনো লাগে আইফোন বাপেক মা খালেহে গম পাইছো এই ঘৰখন কিমান কষ্টৰে চলাই আছো ছোৱালীয়ে কি বুজি পাব যাদব উঠাব নমালি ত্ৰিজগতৰ পতিহে মাধৱ উঠাব নমালি জগতৰ পতিহে আৰ পুৱাইলা ৰজনী শুনিছে আহক চাহ আনিছো চাহ হলে নে ৰবা গৈ আছো মলয়া মাজনী কি মোবাইল লাগে
তাই যিহে মোবাইল বিচাৰিছে সেই মোবাইল দিবলৈ আমাৰ ক্ষমতা নাই বুজিছে বাকী দোকানতো বহুত বাকী হৈ গ'ল আগতে বাকীখিনি মাৰো লাহেকে দোকানত আমাক বাকী নিদিয়া হ'ব মোবাইল তাইক পাছে পৰে হ'লেও দিব পাৰিম দিয়কচোন সকলো হৈ যাব তুমি চিন্তা নকৰিবাচোন মলয়া চিন্তা নকৰাকে থাকোনো কেনেকৈ বাৰু এতিয়া টকা বুলিবলৈ হাতত আছে মাত্ৰ 30 টকা কাক ক'লে কোনে বিশ্বাস কৰিব হাজিৰা কৰি পোৱা টকাখিনি ধাৰ মাৰোতেই শেষ হয় আমাৰ জানো কেতিয়াবা সুখ আহিব কিয় সুখ নাহিব মলে আমাৰ জীৱনতো আহিব তাই আমাৰ সকলো সপোন পূৰণ কৰিব তাই এগৰাকী ভাল মানুহ হ'ব বুজিছা মলয়া তাই মোৰ ছোৱালী হয় তাইৰ ভাল হোৱাটো ময়ো বিচাৰোঁ কিন্তু তাইওতো বুজি পাব লাগে যে তাইক আমি কিমান কষ্ট কৰি পঢ়াই আছোঁ নিজে নাখাই নিপিন্ধি তাইক পিন্ধাইছোঁ তাইক খুৱাইছোঁ হ'ল বুলিলেই জানো আমি 70-80 হাজাৰ টকীয়া মোবাইল এটা দিব পাৰোঁ উফ ৰাম তুমি বৰ চিন্তা কৰা মই কিহৰ বাবে আছোঁ তোমাক আৰু মাজনীক যেনেকৈ নহওক সুখত ৰাখিমেই যোৱা ভাতত লাগাগৈ মাজনীও আহি পাবৰ হ'ল নহয় মই এইখিনি কৰি গৈ আছোঁ আৰু শুনকচোন ৰমেনৰ দোকানতেইচোন 7 কেইমুঠিমান বিক্ৰী কৰিব দিব পাৰে বিপদে আপদে টকা কেইটামানো লাগে এটকাও নাই ঠিকেই কৈছা আবেলি লৈ যাম দিয়া মাজনী মাজনী তোৰ কাৰণে কিবা খোৱা বস্তু আনিম নেকি ৰ'বাচোন দেউতা পিছে তই কি খাবি মোৰ কাৰণে চাওমিন আৰু ম'ম' লৈ আহিবা দেউতা হ'ব দে মাজনী লৈ আহিম দে পিছে কোনখন দোকানত পাম বাবুলদাৰ দোকানতে পাবা দিয়া পইচা পালে যেনেকে তেনেকে খৰচ নকৰিব আহোঁতে মিঠাতেলৰ বটল এটা আনিব আৰু পাৰিলে দালি অলপ আনিবচোন হ'ব দিয়া মই আহোঁ শুনাচোন দেউতা মাজনী মাংস অলপমানো আনিবা বহুত দিন হ'ল নহয় খোৱাই নাই হ'ব দে লৈ আহিম ইমানবোৰ বস্তু পইচা জুৰিব জানো মা নিশা খুৰীয়ে ফোন মাৰিছে নিশা কোৱা এই তাততে বহি আছো পাবা তেতিয়ালৈকে পাই যাবা দিয়া কেইখন তুমি 10খন বিচাৰিছিলা ন ঠিক আছে হ'ব দিয়া মাজনী মাজনী লৈ যাহি দিয়া মা মোক মোবাইলটো সোনকালে লাগে মোৰ লগৰকেইটাই আজি ল'লে মোক কেতিয়া দিবা মা কি যে ঘৰখনত জন্ম পালোঁ নহয় বস্তু এটা খুজিলে একো এটাই নাপাওঁ লগৰবোৰৰ আগত মই লাজে পাওঁ আৰু সিহঁতৰ আগত মই দেউতাই চাকৰি কৰা বুলি কওঁ খেতিয়ক বা হাজিৰা কৰা বুলি ক'লে সিহঁতে হাঁহে লগো হ'ব নোখোজে মোবাইলৰ কাৰণে ঘৰখনত অশান্তি নকৰিবি মাজনী কিয় লাজ পাব লাগে খেতিয়কজন কি মানুহ নহয় হাজিৰা কৰাজন কি মানুহ নহয় কৰ্ম কৰিয়েতো খাই আছে চুৰ কৰিতো খোৱা নাই কিয় লাজ পাব লাগে মই এইবোৰ একো নাজানো মুঠৰ ওপৰত এইবাৰ মোক আইফোন লাগিবই লগৰবোৰৰ আগত কৈ আহিছোঁ নেক্সট মাহত আইফোন ল'ম বুলি চাবা কিন্তু সিহঁতৰ আগত যাতে মই লাজ নাপাওঁ তুমি কিন্তু আজি দেউতাক কথাটো ক'বা মা আনকালে ধান কাটি আধা মাহ চলিছিলোঁ কিন্তু এইবাৰ সেয়াও নাই সকলোৱে মেচিনেৰেই কাটিছে শুনিছা মলয়া ছোৱালীৰ সুখৰ বাবে অময়াপুৰীৰ মাটিখিনিও বিক্ৰী কৰিম বুলি সোধপোছ কৰিছিলোঁ কিন্তু এজনো গ্ৰাহক নাপালোঁ পাবলগীয়া টকাখিনি হেনো এইবাৰ নাপাওঁ নয়নক লগ পাইছিলোঁ সিয়ে ক'লে ভাবিছিলোঁ ছোৱালী মাক দেউতাকৰ দুখবোৰ বুজি পাব কিন্তু নাই
সদায় হাঁহি ফূৰ্তি কৰি থকা মানুহজনক বাৰু মই এনেকৈ কেনেকৈ চাওঁ? নাই নাই, মই কিবা এটা কৰিব লাগিব। এওঁক এনেকৈ ভাঙি পৰিব দিব নোৱাৰোঁ। আপুনি ভাগৰি নাযাবচোন, সকলো মিলি যাব। এয়া চাওক, আপুনি বিয়াৰ পিছত দিয়া এই সোণৰ আঙুঠিটো আৰু সোণৰ খাৰুযোৰ বিক্ৰী কৰি যি এটকা পাওঁ, মাজনীক আইফোন এটা দিওঁ আৰু যিখিনি ৰয় যিমান পাৰোঁ ধাৰখিনি মাৰোঁ। মই থাকোঁতে তুমি চিন্তা নকৰিবা, মই কৰোঁ যি কৰিব লাগে। এটকা এটকা জমাই মই তোমাক এইখিনি উপহাৰ দিছিলোঁ, এইখিনি কোনো পধ্যেই বিক্ৰী কৰিব নোৱাৰা তুমি। তেনেহ'লে পইচা কেনেকৈ যোগাৰ কৰিম? মই আছোঁ নহয়। মাজনী, অ' মাজনী, মুখ ফুলাই থাকিব নালাগে। যা, ভাত কেইটামান খাই লওঁগৈ। তোৰ সপোনৰ আইফোন অহা কাইলৈ আহি পাব। সঁচাকৈ নেকি অ' দেউতা? তোক জানো কেতিয়াবা মিছা কৈছোঁ? যা যা, ভাত কেইটামান খাই লওঁগৈ। আপুনি যে তাইক মোবাইল দিম বুলি ক'লে, ক'ত পইচা পাব? আৰু আপুনি ক'ত যাব ওলাইছে? মই অলপ পইচাৰ সন্ধানত ওলাই যাওঁ। আহোঁতে যদি অলপ দেৰি হয়, আলহীৰ ঘৰতে থাকিম। তুমি চিন্তা কৰি নাথাকিবা। আপুনি যাব কাৰ লগত? নয়নৰ লগতে যাওঁ, সি চাগে ৰৈ আছে। এনেকৈ যাব নালাগে নেকি? ইমান এগালমান পইচা এদিনতে কোনে দিব? হ'ব দিয়াচোন মলয়া, মোক মাত্ৰ ঘৰখনত সুখ লাগে। মই এতিয়া আহোঁ দিয়া। অ' নয়ন খুৰা, দেউতাই মাত্ৰ ওলাই গ'ল। লগ পালোঁ মই। তোমালোকক কথা এটা কওঁ বুলিহে ফোন কৰিলোঁ। তোমালোকে নজনাকে দাদাই এটা কিডনী বিক্ৰী কৰি তোমাক আইফোন দিব খুজিছে। মোক ক'ব মানা কৰিছিল। আজি মোৰ লগত হস্পিটেল যোৱা কথা, কিন্তু মই আজি যাব নোৱাৰোঁ বুলি ঘৰলৈ পঠাই দিছোঁ। শুনা মাজনী, মা দেউতাৰ দুখ কষ্টবোৰ বুজিবা। মিছাতে অলাগতিয়াল বস্তুবোৰৰ কাৰণে ইমান কষ্ট নিদিবা। চোৱা, তোমাৰ দেউতাই তোমাৰ কাৰণে কি কৰিব ওলাইছিল। দেউতা? মা, অ' মা, অ' মা, মা। কি হ'ল? কিয় চিঞৰি আছ বাৰু? কি হ'ল? দেউতাই কিডনী বিক্ৰী কৰি মোক আইফোন দিব ওলাইছে। কি? তোক এইবোৰ কোনে ক'লে? অ' মা, নয়ন খুৰাই এইমাত্ৰ ফোন মাৰি গৈছে, জানা মা? তোৰ কাৰণে হৈছে জান এইবোৰ। মাৰ বাপেৰৰ কথা অলপো নাভাব। দেউতা, অ' দেউতা। হেৰি, আপুনি ভালে আছে নহয়? মই আছোঁ ভালে। কি হৈছে মলয়া? নয়নে আজি যাব নোৱাৰিলে, কালিহে হেনো যাব। মাজনী, তোৰ সপোনৰ আইফোন কাইলৈ পাই যাবি, চিন্তা নকৰিবি। দেউতা, মোক নেলাগে আইফোন। তোমাৰ দেহাটো ঘূণীয়া কৰি মোক দিব নেলাগে আইফোন। হেৰি, আপুনি এইবোৰ কি কৰিব ওলাইছিলে হে? তোমালোকক কোনে ক'লে এইবোৰ? মই কিডনী বিক্ৰী কৰিবলৈ ওলাইছোঁ, যাতে আমাৰ সুখ আহে, মাজনীৰ সপোনবোৰ পূৰণ হয়। আমাক তেনেকুৱা সুখ নালাগে। দেউতা, নেলাগে মোক আইফোন। তোমালোকে মোৰ সকলো। অ' দেউতা, মোক ক্ষমা কৰি দিয়া। মা, মোক মাফ কৰি দিয়া।